বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক বাংলাদেশের ধর্মীয় সংখ্যালঘুর ওপৰত নির্যাতন বন্ধ কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বন্ধ কৰক বাংলাদেশের হিন্দু সুৰক্ষা নিশ্চিত কৰক ভাৰত মাতা কি বাংলাদেশত আজি বিগত মোটামুটি 3 মাহৰ 4 মাহৰ পৰা অশান্তিৰ সৃষ্টি হৈছে আৰু আজি 2-3 দিন মানৰ পৰা বাংলাদেশত আমাৰ যি হিন্দু লোক আছে সংখ্যালঘু বিলাকক খুব বেয়া ধৰণে অত্যাচাৰ কৰা হৈছে মহিলাসকলৰ ওপৰত পীড়িত কৰা হৈছে সাধু সন্তসকলক এৰেষ্ট কৰা হৈছে জ্যেষ্ঠ সাংবাদিক মাইনী সাহাক এৰেষ্ট কৰা হৈছে আমাৰ ইস্কনৰ আমাৰ সন্ত শ্ৰী চিন্ময় কৃষ্ণ দাসক এৰেষ্ট কৰা হৈছে আৰু এই সকলৰ কাৰণে আমি ইয়াৰ পৰা মাজুলী জিলাৰ পৰা জিলা উপায়ুক্তৰ মহোদয়ৰ দৰেদি ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশৰ আমাৰ আন্তৰ্বলীন চৰকাৰৰ যি প্ৰমুখ আছে মোহাম্মদ ইউনিট ডাঙৰীয়ালে এটা আমি অনুৰোধ জনাব বিচাৰিছো যে এই সকলক আমাৰ মৌলিক অধিকাৰ ঘূৰাই দিব লাগে আৰু আমাৰ যি সংখ্যালঘু আছে সেইসকলৰ কাৰণে আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে ইয়াৰে লৈ পেলাই আমি আজি এই কাৰ্যসূচী আৰম্ভ কৰিছো বাংলাদেশত বৰ্তমান ঘটি থকা যিখিনি অত্যাচাৰ অবিচাৰ হৈছে সেই সকলক লৈ পেলাই আমি মাজুলী জিলাৰ লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমাৰ জিলা যি আয়ুক্ত মহোদয়ৰ থ্ৰুদি আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যি উপদেষ্টা আছে মোহাম্মদ ইউনিছ ডাঙৰীয়ালে এখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ তাত আমাৰ উল্লেখ আছে যে যি বাংলাদেশৰ যিখিনি চৰমপন্থী আছে তেখেতসকলৰ দ্বাৰা আমাৰ মহিলা শিশু আমাৰ ধৰ্মীয় স্থান আমাৰ যি মৌলিক অধিকাৰ যি খৰ্ব হৈছে সেই মৌলিক অধিকাৰ ঘূৰাই দিবৰ কাৰণে তেখেতসকলক যাতে সাধাৰণভাৱে জীৱন যাপন কৰিব পাৰে তেওঁলোক স্কুললৈ যাব পাৰে মহিলাৰ ওপৰত পীড়িত যাতে বন্ধ হয় এই সকলৰ কাৰণে আমি এখন স্মাৰক পত্ৰ মাজুলী জিলাৰ পৰা প্ৰেৰণ কৰিছোঁ বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক বাংলাদেশের ধর্মীয় সংখ্যালঘুর ওপৰত নির্যাতন বন্ধ কৰক বাংলাদেশের হিন্দু মানৱ অধিকাৰ সুৰক্ষিত কৰক বন্ধ কৰক বাংলাদেশের হিন্দু সুৰক্ষা নিশ্চিত কৰক ভাৰত মাতা কি বাংলাদেশত আজি বিগত মোটামুটি 3 মাহৰ 4 মাহৰ পৰা অশান্তিৰ সৃষ্টি হৈছে আৰু আজি 2-3 দিন মানৰ পৰা বাংলাদেশত আমাৰ যি হিন্দু লোক আছে সংখ্যালঘু বিলাকক খুব বেয়া ধৰণে অত্যাচাৰ কৰা হৈছে মহিলাসকলৰ ওপৰত পীড়িত কৰা হৈছে সাধু সন্তসকলক এৰেষ্ট কৰা হৈছে জ্যেষ্ঠ সাংবাদিক মাইনী সাহাক এৰেষ্ট কৰা হৈছে আমাৰ ইস্কনৰ আমাৰ সন্ত শ্ৰী চিন্ময় কৃষ্ণ দাসক এৰেষ্ট কৰা হৈছে আৰু এই সকলৰ কাৰণে আমি ইয়াৰ পৰা মাজুলী জিলাৰ পৰা জিলা উপায়ুক্তৰ মহোদয়ৰ দৰেদি ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশৰ আমাৰ আন্তৰ্বলীন চৰকাৰৰ যি প্ৰমুখ আছে মোহাম্মদ ইউনিট ডাঙৰীয়ালে এটা আমি অনুৰোধ জনাব বিচাৰিছো যে এই সকলক আমাৰ মৌলিক অধিকাৰ ঘূৰাই দিব লাগে আৰু আমাৰ যি সংখ্যালঘু আছে সেইসকলৰ কাৰণে আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে ইয়াৰে লৈ পেলাই আমি আজি এই কাৰ্যসূচী আৰম্ভ কৰিছো বাংলাদেশত বৰ্তমান ঘটি থকা যিখিনি অত্যাচাৰ অবিচাৰ হৈছে সেই সকলক লৈ পেলাই আমি মাজুলী জিলাৰ লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমাৰ জিলা যি আয়ুক্ত মহোদয়ৰ থ্ৰুদি আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যি উপদেষ্টা আছে মোহাম্মদ ইউনিছ ডাঙৰীয়ালে এখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ তাত আমাৰ উল্লেখ আছে যে যি বাংলাদেশৰ যিখিনি চৰমপন্থী আছে তেখেতসকলৰ দ্বাৰা আমাৰ মহিলা শিশু আমাৰ ধৰ্মীয় স্থান আমাৰ যি মৌলিক অধিকাৰ যি খৰ্ব হৈছে সেই মৌলিক অধিকাৰ ঘূৰাই দিবৰ কাৰণে তেখেতসকলক যাতে সাধাৰণভাৱে জীৱন যাপন কৰিব পাৰে তেওঁলোক স্কুললৈ যাব পাৰে মহিলাৰ ওপৰত পীড়িত যাতে বন্ধ হয় এই সকলৰ কাৰণে আমি এখন স্মাৰক পত্ৰ মাজুলী জিলাৰ পৰা প্ৰেৰণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত